চিত্তে ভজা ভগৱন্তৰ পাৱে জনম সাৰ্থক হৈব ভক্তিৰ প্ৰভাৱে ভগৱন্তক সজিবা ভক্তি ভাৱে জীৱৰ কল্যাণ সাধিবৰ বাবে ও হৰিৰ নিৰ্মল ভকতি প্ৰচাৰ কৰে পৰম গুৰু শংকৰদেৱে ও আমাৰ পৰম গুৰু শংকৰদেৱে ৰাম ৰাম ভগৱন্ত ভজিবা ভক্তি ভাৱে জীৱৰ কল্যাণ সাধিবৰ বাবে ও হৰিৰ নিৰ্মল ভকতি প্ৰচাৰ কৰে পৰম গুৰু শংকৰদেৱে ও আমাৰ পৰম গুৰু শংকৰদেৱে ৰাম ৰাম বিশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী কৃষ্ণ স্বামী পুৰে নানা লীলা কৰি ও যাহাৰ মায়াত নাপায় কেৱে আদি অন্ত ৰাম ৰাম ভগৱন্ত ভজিবা ভক্তি ভাৱে জীৱৰ কল্যাণ সাধিবৰ বাবে ও হৰিৰ নিৰ্মল ভকতি প্ৰচাৰ কৰে পৰম গুৰু শংকৰদেৱে ও আমাৰ পৰম গুৰু শংকৰদেৱে হে ৰাম নৱবিধ ভকতি নিৰূপণ কৰি ভকতক কৰিলে দান ও সবাৰই উত্তম শ্ৰৱণ কীৰ্তন ও আত পৰে নাহি আনয়ে ৰাম শ্ৰীমন্ত শংকৰে দিলে বিলাই সুমধুৰ হৰি নাম সুৰেৰে সজাই শ্ৰীমন্ত শংকৰে দিলে বিলাই সুমধুৰ হৰি নাম সুৰেৰে সজাই প্ৰিয় মাধৱ সাৰথি লৈ নাম ৰখে ভক্তি ৰখে বোৱালে নৈ শংকৰে দিলে বিলাই হে ৰাম বৰগীত ভটিমা চপয় ততয় লীলামালা গুণমালা প্ৰকাশ কৰে হে ৰাম দাবা শংখ খলতাল আদি বাদ্যগণ নৃত্য নাট্য আৰু গায়ন বায়ন হে ৰাম ভাগে ভাগে ভকতক কৰিলে প্ৰদান ও ভগৱন্ত ভকতিৰ নামে উপাদান ৰাম নাম পাপৰ গণি কৃষ্ণ নাম মৃত সঞ্জীৱনী লোৱা নাম সৰ্বধৰ্ময় অনুপাম এই নামে খণ্ডাব বিঘিনি ৰাম নাম পাপৰ গণি কৃষ্ণ নাম মৃত সঞ্জীৱনী লোৱা নাম সৰ্বধৰ্ময় অনুপাম এই নামে খণ্ডাব বিঘিনি
ক'তো ভুল ভ্ৰান্তি হোৱা নাই বাৰু, কিন্তু মাজত ৰাগিণীটো যাতে ভৱিষ্যতলৈ আৰু দি নল'ব। এইটো টোকাৰী গীতৰ ৰাগিণীটো ইয়াত দিহানামৰ ৰাগ এটা বেলেগ আছে দেৱ, এইটো শুধৰাই ল'ব অকণমান। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সেইকণো ভুল নোহোৱাকৈ তেওঁ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাক। আইসকল, বিশেষকৈ মই নামাচাৰ্য আইক কৈছোঁ, আপোনাৰ ইমান উচ্চাৰণ স্পষ্ট, মাতত সুৰ আছে, কিন্তু জোৰটো বেছি হৈছে আই। বেছি অকণমান উঠি গ'লে ভক্তিভাৱটো হেৰাই যায় নহয় জানো? অকণমান দিহানামত অকণমান মাৰ্জিতভাৱে, অকণমান ভক্তিভাৱেৰে পৰিৱেশন কৰিলে দেখিবলৈও ভাল লাগে, শুনিবলৈও ভাল লাগে, আৰু সেইটোৱে বাঞ্ছনীয় কৰা উচিত। শংকৰদেৱে কলিত হৰিনাম দি গ'ল, মাধৱদেৱে মানি ল'লে তাক অমৃত সমান, আৰু বৈষ্ণৱসমে ভক্তিভাৱেৰে তাক আমাৰ মাজত এতিয়া যেনেকৈ আপোনালোকে অমৃত পান কৰি প্ৰচাৰ কৰি আছে নহয় জানো আই, তেনেকৈ অকণমান মাৰ্জিতভাৱে যদি আপুনি অকণমান বেছি অলপ উশৃংখল, অলপ আচলতে নামৰ ৰাগিতে নেকি গম পোৱা নাই আই, হাতৰ চাপৰি ওপৰলৈ বজাই এনেকৈ, এই বস্তুটো অলপ অশোভনীয় আই, এইটো নকৰিব আগলৈ দেই, বেয়া নাপাব। আপোনালোকৰ ভৱিষ্যতৰ কাৰণে মই কৈছোঁ, সেই বস্তুটো অকণমান মাৰ্জিতভাৱে ৰাখিব, বৰ সুন্দৰ হ'ব আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি যশোদাৰ তৈতে জিলা যুগ মায়া
অতি অচেতনে নিদ্ৰা গৈলানন্দ জায়া ও তাহানে সজাতনিয়া ও থৈলন্ত তোমাক বসুদেৱে আনিলন্ত নন্দৰ কৃষ্ণ ও আহা সখী আহা বাই নন্দৰ ঘৰে যাওঁ যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰি যাওঁ ও সখী আহা বাই নন্দৰ ঘৰে যাওঁ ও যশোদাৰ পুত্ৰ হৈছে নয়ন
কৃষ্ণ হৰি ও ৰাম দিহানামৰ যিটো তিনিটা প্ৰণালী, তিনিটা লয় আছে, বিলম্বন, মধ্যম আৰু দ্ৰুত লয়। বাকী ঘোষাপদৰ সংগতি দিব ঠিক, এই লয়কেইটাৰ ভিতৰত বাকী 2 নম্বৰ 3 নম্বৰটো অলপ হৈছে, সেইকেইটা বেয়া হোৱা নাই। 1 নম্বৰটোত নাহিল আপোনালোকৰ চাপৰি। এইটো একটা তালিতেই চাপৰি মাৰিছে আপোনালোকে। 3টা মাত্ৰা এৰি এটা চাপৰি হ'ব লাগিব। সেইটোহে লেহেম যিটো বিলম্বন লয় বুলি কয় দেই, সেইটো শিকি ল'ব ধুনীয়াকৈ আগলৈ। বাকীখিনি চব ঠিক হৈছে। যেই হওক ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, কোনো ভুল নোহোৱাকৈ দ্বিতীয়বাৰে যাতে কোনো মঞ্চত তেওঁ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাক। আই বাপ সমস্তে মই সেৱা ধৰিছোঁ, আপোনালোকৰ চেষ্টাক মই শ্ৰদ্ধা কৰিছোঁ, কিন্তু আই আৰু চেষ্টা কৰিব লাগিব আৰু বহুত শিকিব লাগিব। বিশেষকৈ হৰি ৰামেই আপোনাৰ হোৱা নাই। হৰি ৰাম, সেইটোতে আপুনি ইমান জোৰে ৰামত চিঞৰ বাখৰ কৰিছে, সেইটো নাই হোৱা। গুৰু স্মৰণ একদমেই হোৱা নাই। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। অকণমান আৰু চেষ্টা কৰক আই, নিশ্চয় সফল হ'ব, কিন্তু কষ্ট কৰিব লাগিব যথেষ্ট। দ্ৰুতত চাপৰিটোহে বজাইছে, আপোনাৰ গায়কী শৈলী দ্ৰুতত যোৱা নাই। মধ্যমতো তেনেকুৱা হৈছে আৰু বিলম্বনততো ক'বলৈ বাকী নাই আই। অকণমান কষ্ট কৰক, কষ্ট কৰিব, অকণমান চৰ্চা কৰক, নিশ্চয় সফল হ'ব। ধন্যবাদ। কৃষ্ণ হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ উপজিলা কাৰাগাৰে কৃষ্ণ শিলে বৰশিলা ধাৰাসাৰে ৰাম ৰাম হাতৰে শিকলি পৰিলে হুলকি পালি প্ৰহৰিয়াই মাৰিলে টোপনি বসুদেৱ ওলালে ধীৰে ধীৰে কৃষ্ণ বসুদেৱ ওলালে নন্দৰ গৃহে কৃষ্ণ
এ ৰাম কৃষ্ণৰ দেশ পাছে বসুদেৱে শুনি চিঙিল শিকলি তাৰ পাৱৰ আপুনি কংস কহংকিয়া যেবে শুনি পাই মুকনিয়া গকুলত থোৱা পলু আই হৰিয়ে বান্ধৱ কৃষ্ণ অ কিনো ভাগ্য কিনো ভাগ্য নন্দ যশোদাৰ অবৈকুণ্ঠৰ পতি হৰি পুত্ৰ ভৈলা যাৰ অ কিনো ভাগ্য কিনো ভাগ্য নন্দ যশোদাৰ অবৈকুণ্ঠৰ পতি হৰি পুত্ৰ ভৈলা যাৰ বসুদেৱে পঠাইলা আহি স্বৰ্গৰিষি অগোপ কৰি জাত কৰ্ম কৰিলা হৰিষি অ কিনো ভাগ্য কিনো ভাগ্য নন্দ যশোদাৰ অবৈকুণ্ঠৰ পতি হৰি পুত্ৰ ভৈলা যাৰ কহিলা নন্দৰ আগে যত গুণ গম অবিধি মতে থৈলন ততো মাৰ কৃষ্ণ নাম অ কিনো ভাগ্য কিনো ভাগ্য নন্দ যশোদাৰ অবৈকুণ্ঠৰ পতি হৰি পুত্ৰ ভৈলা যাৰ অবৈকুণ্ঠৰ পতি হৰি পুত্ৰ ভৈলা যাৰ বান্ধৱ কৃষ্ণ এ ৰাম গৰ্গ মুনি বোলে শুনা নন্দ মহামতী তোমাৰ তনয়টো বৈকুণ্ঠৰ পতি কৃষ্ণক চাহিবে লাগি অতি ৰংগ মনে চলিলন্ত গোপসহ নন্দৰ ভুৱনে হৰিয়ে বান্ধৱ কৃষ্ণ আহা সখী আহা বাই নন্দৰ ঘৰে যাওঁ যশোদাৰ পুত্ৰ হৈছে নয়ন ধৰি চাওঁ
দিহা নামৰ প্ৰকৃত যিটো সুৰ, সেই সুৰটোৰ পৰা অকণমান ফালৰি কাটি গৈছে, এইটো অকণমান শুদ্ধ কৰি ল'ব সুৰটো, বিশেষকৈ নামৰ যিটো সুৰ আপোনালোকে গাইছে। আৰু এতিয়াতো জন্মাষ্টমী নাম বাৰু, যিয়ে হওক পৰিৱেশন কৰিছে যেতিয়া আমি ভগৱন্তৰ গুণনাম কোনো নামৰ ওপৰততো বিচাৰ কৰাই নাই, আমি কৰিছোঁ প্ৰণালীখিনিৰ ওপৰত। বিলম্ব নলয়তো 3টা তালত খুব সুন্দৰ আহিছে, গায়ত্ৰীত গণ্ডগোল হৈছে অকণমান, এইকণ অকণমান শুদ্ধ কৰি ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ তেওঁক গুণনাম গাওঁতে কোনো ভুল ভ্ৰান্তি নোহোৱাকৈ শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাসৱক সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ। 3 মাত্ৰাটো আপুনি ৰাখিছে, কিন্তু গায়কীটো 3 মাত্ৰাত আপোনাৰ যোৱা নাই নহয়। খৰকৈ গাইছে আপুনি, খৰ কোৱাৰ কাৰণে মাত্ৰাকেইটা দিলে কি হ'ব আই? আপোনাৰ গায়কীও যেনেধৰণে যাব লাগিব, তাল মানো তাৰ লগে লগে যাব লাগিব। গায়কীটো আপোনাৰ খৰত গুচি গৈছে, তাল মান আপুনি 3 মাত্ৰা ৰাখি এটা চাপৰি দিছে, কিন্তু গায়কীটোতো হ'ব লাগিব ন আই। আৰু মধ্যমত আপুনি যিটো গাইছে আই, দিহানামৰ একদম সুৰৰ পৰা ফালৰি কাটি গৈছে। দিহানামৰ এটা সুৰ আছে, নিজৰ স্বকীয়তা আছে, তাৰ বৈশিষ্ট্য আছে, সেইখিনি অকণমান চিন্তা চৰ্চা কৰি আপোনালোকে আগলৈ পৰিৱেশন কৰিব বুলি মই অনুৰোধ জনাইছোঁ দেই। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ শংকৰদেৱে হৰিৰ নাম ল'বলৈ কয়, হৰিৰ নাম ল'লে হেনো পাপ মোচন হয়। আমি হৈছোঁ মহাপাপী মনত নৰয়, হৰিৰ নাম ল'বলৈ দেহায় নকয়। হৰিৰ নাম ল'বলৈ দেহায় নকয়। হে ৰাম ৰাম শংকৰদেৱে হৰিৰ নাম ল'বলৈ কয়, হৰিৰ নাম ল'লে হেনো পাপ মোচন হয়। আমি হৈছোঁ মহাপাপী মনত নৰয়, হৰিৰ নাম ল'বলৈ দেহায় নকয়। হৰিৰ নাম ল'বলৈ দেহায়
কৃষ্ণ শংকৰদেৱে আহিছিল আমাৰ মাজলৈ বৈকুণ্ঠৰ হৰিৰ নাম আমাক দিবলৈ লোৱাহে গোপী হ'ব হৰি গুণগান হৰিৰ নামে হৰি নিয়ে মন আৰু প্ৰাণ হেৰা বান্ধৱ কৃষ্ণ দোল বান্ধি শংকৰদেৱে পাতিলে থাপনা সাঁচি পাতত লিখি থলে নামৰ মহিমা শংকৰদেৱে পাতিলে থাপনা সাঁচি পাতত লিখি থলে জয় জয় বতদুৱা বৈকুণ্ঠ দুতয় এই স্থানে নিজ গুৰু কৈলান্ত উদয় দোল বান্ধি শংকৰদেৱে পাতিলে সাঁচি পাতত লিখি থলে এই স্থানে নিজ গুৰু পাতিলন্ত হাত ৰাম নাম মহাৰত্ন দেহাইলন্ত তাত দোল বান্ধি শংকৰদেৱে পাতিলে থাপনা সাঁচি পাতত লিখি থলে নামৰ চাৰিফালে চাৰি হাতী মহাভক্ত গণ চাৰিও প্ৰসংগ কৰে নামৰ কীৰ্তন সাঁচি পাতত লিখি থলে নামৰ মহিমা কৃষ্ণ হে জয় জয় অ শ্ৰীমন্ত শংকৰ চৰণে কৰো প্ৰণাম জয় জয় হে জয় জয় শ্ৰীমন্ত শংকৰ চৰণে কৰো প্ৰণাম জয় জয় শ্ৰীমন্ত শংকৰ হে জয় জয় হৰি ভকতৰ হে জয় জয় জানা যে নকল্প তৰু জয় জয় শ্ৰীমন্ত শংকৰ চৰণে কৰো প্ৰণাম জয় জয় তাহান্ত বিনাই হে জয় জয় নাই 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 হে জয় জয় আমাৰ পৰম গুৰু জয় জয় শ্ৰীমন্ত শংকৰ চৰণে কৰো প্ৰণাম জয় জয় চৰণে কৰো প্ৰণাম জয় জয় চৰণে কৰো প্ৰণাম জয় জয় অ ৰাম জয় হৰি কৃষ্ণ হৰি অ ৰাম কৃষ্ণ ধন্যবাদ সুন্দৰ হৈছে পৰিৱেশন এনেকেই গাব লাগে ভগৱন্তৰ গুণ নাম বিলম্বনৰ যিটো লয় তাত আপোনালোকৰ ব্যতিক্ৰম ঘটিছে আৰু পদৰ ঘোষাত বিসংগতি আহিছে যে ঘোষাক পদ কৰিব নালাগে ঘোষা শব্দৰ অৰ্থটো হৈছে ঘোষণা কৰা পদে আমাক কি কৰি দিছে
পৰামৰ্শদাতা দুয়োজন লগে লাগি এভাগে নাম হৈছে। সেই নামভাগকে দিহানাম বুলি কোৱা হৈছে। ভৱিষ্যতলৈ যাতে কোনো ভুল নোহোৱাকৈ মোৰ প্ৰভু ভগৱন্তৰ গুণ নাম এনেকুৱা সুন্দৰ মঞ্চত যাতে পৰিৱেশন কৰিবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাক। শংকৰদেৱে হৰিনাম ল'বলৈ কয়, হৰিৰ নাম ল'লে হেলো পাপ মোচন হয়। আমি হৈছোঁ মহাপাপী মনতো নৰয়, হৰিৰ নাম ল'বলৈ দেহায়ো নকয়। কিবা কৰি পেলাইছে আই, দিহা সুৰত অহাই নাই। অকণমান চেষ্টা কৰিব আই। গুৰু বন্দনা ফাঁকিক আপুনি আনি পদ কৰি পেলাইছে। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহি কেও পাম। তোহাৰী চৰণৰ ৰেণু শত কোটি, বাৰ এক কৰোহো প্ৰণাম, বাৰ এক কৰোহো প্ৰণাম, বাৰ এক কৰোহো প্ৰণাম। গুৰু ভতিমা, মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আই, অকণমান চেষ্টা কৰক, নিশ্চয় সফল হ'ব। ধন্যবাদ।